हेलो स्टूडेंट्स लास्ट क्लास आमी 10 लगे करिছিলো 7.2 एक्सारसाइजर तो এতিয়া আমি কৰিম एक्सारसाइजर 7.2 रे কৰিম क्वेश्चन नंबर 11 तो लिखिबा क्वेश्चन नंबर 11 तो क्वेश्चन तो আছে তোমাৰ x डिवाइड बाय আছে रूट स्क्वायर रूट ऑफ x plus 4 dx এখানে দিয়া হৈছে এন্ড কৈ দিছে x is greater than 0 এখানে কোৱা হৈছে ইয়াক ইন্টিগ্রেশনটো কৰিব লাগে সবা তো কি কৰিবা সবা বুজিবা ওপৰত আছে x তলত আছে ৰুট ওভাৰ x plus 4 তো ইয়াতে আমি সাবস্টিটিউশন মেথডটো এপ্লাই কৰিম হা এই ৰুট ওভাৰ কাৰণে অলপ অসুবিধা হৈ আছে তাৰমানে আমি ইন্টিগ্রেশন কৰিব পৰা নাই সেই কাৰণে কি কৰিম এই স্কয়াৰ ৰুটৰ ভিতৰত যিখিনি আছে x plus 4 এইখিনি আমি ধৰি লম z ঠিক আছে z ধৰি লব পাৰা নাবা তুমি z স্কয়ারও ধৰিব পাৰা এটা মই z স্কয়ার ডেটা কৰি দিও হা মানে স্কয়ার রুট থাকিলে তুমি z স্কয়ার ধৰিব পাৰা সো ডেরিভেটিভ কৰিলে কি হয় x মানে 1 4 মানে 0 dx থাকিবই কাৰণ x দি কৰি আছো z স্কয়ার ডেরিভেটিভ কৰিলে টুৱাইস z দেন dz বাই dx এই dx টি তো লেফট সাইডত লৈ গৈছো না তো এখিনি হল সো এতিয়া আমি কব পাৰো যে এই ওপৰত যেটো আছে x না x মানে লিখব পাৰিবা z স্কয়ার মাইনাস 4 হল dx মানে লিখব পাৰিবা dz সরি 2z dz লিখব পাৰিবা আৰু তলত আছে স্কয়ার ৰুট অফ z স্কয়ার তেতিয়া হলে আমাৰ এনেকুৱা হল না যে z স্কয়ার মাইনাস 4 ডিভাইড বাই z আৰু ইয়াতে আছে 2z dz এখিনি হল z ক্যান্সেল তো z ক্যান্সেল হলে ধৰ 2 টু বাহিৰত আনিলো তো থাকি গল z স্কয়ার মাইনাস 4 z ক্যান্সেল কৰিছো এইটো z আৰু এইটো z ক্যান্সেল তো dz এটা ইন্টিগ্রেশন কৰিলে आंसर হৈ যাব তো 2z স্কয়ার মানে কি হ'ব z কিউব বাই 3 হ'ব ইন্টিগ্রেশন কৰিলে z কিউব ডিভাইড বাই 3 মাইনাস 4z আমি z দি কৰি আছো কাৰণে হয় হা প্লাস c তোমালোক পাইছিল না dx এনেকুৱা থাকিলে কি হয় x হয় তো z থাকিলে কি হ'ব z হ'ব তো সেই কাৰণে লিখিলো না 2 টু বাহিৰত আছে ঠিক আছে সো ইয়াৰ পৰা তুমি ক'ব পাৰিবা is equal to 2 into z cube by 3 z cube এটা z means কিমান square root of x plus 4 তো আমি লিখো আৰু x plus 4 whole power 3 by 2 হয় না হয় কাৰণ z মানে কি আছে square root of x plus 4 মানে x plus 4 power half তো কিউব আছে তো 3 by 2 হ'ব একেদৰে এটো তোমাৰ 8 x plus 4 হয় না x plus 4 আৰু হোল পাওয়ার হবো হাফ নিদিয়াকৈ তুমি ৰুট ওভাৰ দিলে হ'ব ঠিক আছে ৰুট ওভাৰ দিলে হ'ব হাফ নিদিয়াকৈ তুমি ৰুট ওভাৰ দি দিবা এইদৰে তো এইটো আমাৰ প্লাস সি তো এইখিনি আমাৰ आंसर হৈ যাব ক্লিয়াৰ নেক্সট কোৱেশ্চন নম্বৰ হৈ আছে কিমান 12 হৈ আছে লিখা 12 নম্বৰ লিখা কোৱেশ্চন নম্বৰ 12 এটা 12 নম্বৰ কোৱেশ্চনটো কি কৈছো কোৱেশ্চনটো আছে x কিউব minus 1 x কিউব minus 1 whole power আছে 1/3 and x power 5 dx এখিনি আছে সো এখিনি বুজিবা ইয়াতে আমাৰ কোৱেশ্চনটো এইদৰে দিয়া হৈছে যে কিউব ৰুট মানে আগৰটো আছিল স্কয়ার ৰুট ইয়াতে আছে কিউব ৰুট অফ x কিউব minus 1 আৰু ইয়াতে তোমাৰ আছে x কিউব into x স্কয়ার into dx আমি এইটো লিখিব পাৰো হল এতিয়া আমি কি কৰিম এই কিউব ৰুটৰ ভিতৰত যিখিনি আছে x কিউব minus 1 আছে ন তো এখানে আমি ধৰি লৈছো z আগত যেনেকৈ স্কয়ার ৰুটৰ ভিতৰখিনি ধৰিছিলো সেইদৰে এবাৰ আমি কিউব ৰুটৰ ভিতৰখিনি ধৰি লৈছো তো তেতিয়া হলে আমাৰ ডেরিভেটিভ কৰি দিও ডেরিভেটিভ কৰিলে পাবা 3x স্কয়ার dx is equal to dz আৰু ইয়াৰ পৰা আমি ক'ব পাৰো যে x স্কয়ার dx ৰ যেটো ভ্যালু হ'ব হেটো হ'ব dz ডিভাইড বাই 3 x স্কয়ার dx তো কোৱেশ্চনত আছে সোৱা এই x স্কয়ার dx বনাই লৈছো না x পাৱাৰ 5 ৰ পৰা হল তো আমাৰ ইন্টিগ্রেশনটো এনেকুৱা হ'ব যে ইন্টিগ্রেশনটো হ'ব কিউব ৰুট অফ z নেক্সট আছে x কিউব হয় না আৰু নেক্সট আছে x স্কয়ার dx মানে লিখব পাৰো dz ডিভাইড বাই 3 কিন্তু x কিউব যে আছে যে x কিউব এই x কিউব মানে আমি কি লিখিম x কিউব মানে লিখিম এই ইয়াৰ পৰা সোৱা z plus 1 লিখব পাৰো z plus 1 হল সো এটা মাল্টিপ্লাই কৰি দিব পাৰিবা z পাৱাৰ 1/3
প্লাছ 1 হয় না ইয়াৰ লগত এইটো মাল্টিপ্লাই কৰি দিলে এইটো পাৱাৰ জেডৰ পাৱাৰ 1/3 আছে ইয়াতে জেডৰ পাৱাৰ 1 আছে প্লাছ জেড পাৱাৰ 1/3 আৰু এই 1/3 টো বাহিৰত লৈ আনিলো থাকি গ'ল dz হল সো 1/3 এটা তোমার হয়েছে z পাওয়ার 4/3 প্লাস z পাওয়ার 1/3 dz এটা ইন্টিগ্রেশন করে দিবা তো z পাওয়ার 4/3 দি আছে ফর্মুলা মতে কি পাবা z পাওয়ার 4/3 থাকলে ফর্মুলা মতে কি পাবা z পাওয়ার 4/3 প্লাস 1 4/3 প্লাস 1 ডিভাইড বাই 4/3 প্লাস 1 একে ধরে ইয়াতে পাবা z পাওয়ার 1/3 plus 1 divided by 1/3 plus 1 plus c so 1/3 মানে এতে হয়েছে 7/3 তার মানে 3 divided by 7 z power 7/3 এটা z means কি মান z means হয়েছে x cube minus 1 তো এতে তোমার হবো 7 divided by 3 আর তার লগত প্লাস হবো এটা তোমার কি হয়েছে 4/3 হয়েছে না তলখিনি 4/3 তো আমি পাম 3/4 z power that means x cube minus 1 power 4/3 3/4 plus c so এখানে তোমার आंसर হল ক্লিয়ার বুঝি পালা কিউব রুটৰ ভিতৰতখিনিৰ আমি ধৰি লৈছো z কিউব রুটৰ ভিতৰখিনিহে আমি z ধৰি লৈছো স্কোয়ার রুটৰ ভিতৰখিনি তুমি z ধৰি লোৱা যেনেকুৱা তেনেকুৱাকৈ এটো আমি কিউব রুটৰখিনিহে z ধৰি লৈছিলো হ'ব নেক্সট হ'ব কোৱেশ্চন নম্বৰ 13 Question number 13 to কি কৈছে চোৱা 13 question to কৈ আছে ওপৰত দিয়া হৈছে তোমাৰ x স্কয়াৰ dx ডিভাইড বাই আছে 2 plus 3x কিউব হোল স্কয়াৰ নাকি হোল কিউব আছে এটো আছে তো তুমি চাবা 2 plus 3x কিউব আছে তো আমি x কিউবকে z ধৰিব লাগিব x কিউবক তুমি যদি z ধৰি লোৱা x কিউবৰ ডেৰিভেটিভ কি হয় 3x স্কয়ার এই x স্কয়ার সোয়া dx লগত আছে তো ইয়াক আমি z ধৰিম আৰু ইয়াক যদি z ধৰা তুমি তো ইয়াতে 3 মাল্টিপ্লাই কৰিলে কোনো প্ৰবলেম নহব বা ইয়াতে তুমি যদি 2 এড কৰি লোৱা কোনো প্ৰবলেম নহব না একেই থাকিব কাৰণ এইবিলাক 0 হৈ যাব না তুমি চোৱা ডেৰিভেটিভ কৰিলে 2 ডেৰিভেটিভ 0 3 থাকি যাব x কিউবৰ ডেৰিভেটিভ 3 into x স্কয়ার dx is equal to dz তো সো x স্কয়ার dx পালো না x স্কয়ার dx তো পাই গলো dz ডিভাইড বাই 9 হয় না সো আমাৰ কুৱেশ্যন টো এনেকুৱা হ'ব তলত হ'ব তোমাৰ এটো হ'ব z কিউব আৰু ওপৰত x স্কয়ার dx এর ভ্যালুটো হ'ব dz ডিভাইড বাই 9 তো 1/9 বাহিৰত হয়না তো থাকি গল z পাওয়ার -3 dz এটা -3 ইন্টিগ্রেশন কৰি দিয়া ইন্টিগ্রেশন কৰি দিলে পাবা z পাওয়ার কি পাবা -3 plus 1 ডিভাইড বাই -3 plus 1 -3 plus 1 ডিভাইড বাই -3 plus 1 plus c সো আমাৰ आंसरটো হৈ আছে -1/18 আৰু z পাওয়ার -2 z means তো দিয়া আছে তো -2 যদি আছে তো 1 বাই আমি লিখি দিও 2 plus 3x কিউব হোল স্কয়ার এখানে হ'ব মাইনাস আছে কোন তলত আহি গল প্লাস হৈ গল নেক্সট হ'ব 14 dx ডিভাইড বাই আছে x আৰু তাৰ লগত আছে log x হোল পাওয়ার m দিয়া হৈছে আৰু ইয়াতে কৈ দিছে x greater than 0 তো ইয়াতে তোমাৰ log x আছে তো log x যদি আছে তুমি চাবা লক্ষ্য কৰিবা এতে তোমাৰ log x হোল পাওয়ার কৈছে m আৰু এই 1/x dx এইটো লিখিব পাৰো না এইটো লিখিব পাৰো তো log x ক z ধৰিলে হৈ যাব তুমি যদি log x ক z ধৰা তে তেনেকুৱা হ'ব না নাই z পাওয়ার m আৰু এতে তোমাৰ হ'ব dz তুমি চোৱা log x ক যদি আমি z ধৰি লও তেতিয়াহলে ডেরিভেটিভ কৰিলে 1/x dx এর ভ্যালু হয় dz হয় না নাই তো এখানে আমি কইলো তো z পাওয়ার -m তো ফর্মুলা মতে হবে z পাওয়ার -m plus 1 ডিভাইড বাই -m plus 1 এখানে হবে এটা z এর ভ্যালু বহাই দিবা z এর ভ্যালু কি আছে log x তো আমি পাম log x হোল পাওয়ার 1 - m ডিভাইড বাই 1 - m plus c এখানে তোমার आंसर হয়ে গেল 14 নাম্বার হবে নেক্সট 15 নাম্বার চাবা 15 নাম্বারটো কই আছে 15 নাম্বার x dx ডিভাইড বাই 9 - 4x স্কয়ার এটো আছে x dx ডিভাইড বাই 9 - 4x স্কয়ার আছে তো x স্কয়ার যে আছে x স্কয়ার ডেরিভেটিভ করলে 2x পাও
আৰু এক্সটো চোৱা ডিএক্সৰ লগতে আছে। তো আমি ইয়াতে কি কৰিম যে 9 মাইনাছ 4x² এই গোটেইখিনিক ধৰি ল'ম জেড। হা, এই গোটেইখিনিকে ধৰি ল'ম জেড। ডেৰিভেটিভ কৰিলে -8x dx ইজ ইকুৱেল টু dz। তাৰমানে x dxৰ ভেলু পাম dz ডিভাইড বাই -8। গতিকে আমাৰ কুৱেশ্যনটো এনেকুৱা হৈ গ'ল যে dz ডিভাইড বাই -8 আৰু এইখিনি তোমাৰ হ'ব z। চ' -1/8 বাহিৰত, তো থাকি গ'ল dz ডিভাইড বাই z। তাৰমানে কি লগ z, হয় না, লগ z, লগ মড z লিখিব লাগে। হা, তো এনচাৰটো হৈ আছে -1/8 লগ অফ মড z। z মিনছ 9 মাইনাছ 4x² প্লাছ c। চ' তোমাৰ এইখিনি এনচাৰ আহি গ'ল। হ'ব, নেক্সট কুৱেশ্যন নম্বৰ 16 চাবা। 16 নম্বৰটো কৈ আছে e পাৱাৰ 2x প্লাছ 3 dx। হয়, এইখিনি দিয়া আছে। তো চাবা, তোমালোকে ই পাৱাৰ এক্সৰ ফৰ্মুলা পাইছিলা। ই পাৱাৰ এক্সৰ ইণ্টিগ্ৰেশ্যন কৰিলে ই পাৱাৰ এক্সেই পাওঁ। গতিকে আমি কি কৰিম, ই পাৱাৰ এক্স, হয় না, ই পাৱাৰ এক্স এনেকুৱা বনাই ল'ম আমি। চাবা, 2x প্লাছ 3 যদি আমি জেড ধৰি লওঁ, তেতিয়া চোৱা আমাৰ কি হ'ব, ই পাৱাৰ জেড এনেকুৱা টাইপৰ হৈ যাব, হয়নে নাই। 2x প্লাছ 3 যিটো আছে নাথাকে, ই পাৱাৰ জেড হৈ যাব। তো সেইকাৰণে আমি কি কৰিলোঁ, 2x প্লাছ 3 আমি জেড ধৰি লৈছোঁ। আৰু ডেৰিভেটিভ কৰিলে 2, এক্সৰ ডেৰিভেটিভ 1, হয় না, 1 হয়। তো dx থাকিব আৰু ইপিনে থাকিব dz। চ' dxৰ ভেলু তুমি পাবা, ইয়াৰ পৰা dxৰ ভেলু পাবা dz ডিভাইড বাই 2। তো dxৰ ভেলু বহাই দিয়া, dz বাই 2 হ'ল। তো 1/2 বাহিৰত গ'ল, ই পাৱাৰ জেডৰ ইণ্টিগ্ৰেশ্যন কৰিলে ই পাৱাৰ জেডে পাওঁ। চ' এনচাৰটো হ'ল 1/2 ই পাৱাৰ জেড। জেড মিনছ 2x প্লাছ 3 প্লাছ c। এইখিনি এনচাৰ হৈ গ'ল। ক্লিয়াৰ? এইবিলাকৰ শ্বৰ্টকাট দিম হা তোমালোকক, এইবিলাকৰ শ্বৰ্টকাট দিম। মই কেৱল এক্সাৰচাইজবিলাক কৰি দি আছোঁ। গোটেইখিনি তোমালোকৰ পাই যাবা এইবিলাক শ্বৰ্টকাট কোনটো কেনেকুৱা হয়, পিছত দিম এইবিলাক। বৰ্তমান মই এক্সাৰচাইজখিনি কৰি দি আছোঁ 7.2খিনি। তো ইয়াতে আছে তোমাৰ ই পাৱাৰ এক্স স্কোৱাৰ আৰু ওপৰত আছে এক্স ডি এক্স। তো বুজাই যাই আছে এক্স স্কোৱাৰক ধৰিব লাগিব, হয় না, এক্স স্কোৱাৰক ধৰিব লাগিব। কাৰণ এক্স স্কোৱাৰক ধৰিলে কি হ'ব, এক্স স্কোৱাৰ ডেৰিভেটিভ টুৱাইচ এক্স হ'ব। তো চোৱা এক্সটো ডি এক্সৰ লগত আছে। তো ইয়াতে আমি ডেৰিভেটিভ কৰিলে পাম টুৱাইচ এক্স ডি এক্স ইজ ইকুৱেল টু ডি জেড। তো এক্স ডি এক্স পাই গ'লা, এক্স ডি এক্সৰ ভেলু হ'ল ডি জেড ডিভাইড বাই 2। চ' আমাৰ ইণ্টিগ্ৰেশ্যনটো হ'ল ওপৰত হ'ব তোমাৰ ডি জেড ডিভাইড বাই 2 আৰু তলত হ'ব ই পাৱাৰ জেড। তো 1/2 বাহিৰত, ই পাৱাৰ জেড আছে ন, ই পাৱাৰ জেডটো ওপৰত গ'লে ই পাৱাৰ মাইনাছ জেড। তো ই পাৱাৰ মাইনাছ জেডৰ ইণ্টিগ্ৰেশ্যন কৰিলে পাবা মাইনাছ ই পাৱাৰ মাইনাছ জেড। এইখিনি পাবা, ই পাৱাৰ মাইনাছ জেডৰ ইণ্টিগ্ৰেশ্যন হয় মাইনাছ ই পাৱাৰ মাইনাছ জেড। তো ই পাৱাৰ মাইনাছ জেড, জেড মিনছ এক্স স্কোৱাৰ প্লাছ চি। তো এইখিনি এনচাৰ হৈ গ'ল। ক্লিয়াৰ? কুৱেশ্যন নম্বৰ 17। এতিয়া নেক্সট কুৱেশ্যন নম্বৰ 18 চাবা। 18 নম্বৰটো কি কৈছে চাবা। 18 কৈ আছে ই পাৱাৰ 10 ইনভাৰ্ছ এক্স ডিভাইড বাই 1 প্লাছ এক্স স্কোৱাৰ ডি এক্স। এইখিনি আছে। তো তুমি লক্ষ্য কৰা 10 ইনভাৰ্ছ এক্স আছে। 10 ইনভাৰ্ছ এক্সৰ ইণ্টিগ্ৰেশ্যন তোমালোকে জানা, ডিৰাইভেটিভ জানা 10 ইনভাৰ্ছ এক্সৰ 1/1 প্লাছ এক্স স্কোৱাৰ আছে এইখিনিত না, 1/1 প্লাছ এক্স স্কোৱাৰ। তো আমি ইয়াতে কৰিম কি, লেট 10 ইনভাৰ্ছ এক্স ইজ ইকুৱেল টু ধৰি ল'ম জেড। তো ডেৰিভেটিভ কৰিলে পাবা 1/1 প্লাছ এক্স স্কোৱাৰ ডি এক্স ইজ ইকুৱেল টু ডি জেড। এতিয়া বহাই দিবা। তো তোমাৰ হ'ব ই পাৱাৰ 10 ইনভাৰ্ছ এক্স, তো ই পাৱাৰ জেড হ'ব হ'ল। আৰু 1/1 প্লাছ এক্স স্কোৱাৰ ডি এক্স এইখিনি মিলি হ'ব ডি জেড। বহুত চিম্পল হৈ গ'ল, ই পাৱাৰ জেডৰ ইণ্টিগ্ৰেশ্যনটো ই পাৱাৰ জেডে হয়। তো ই পাৱাৰ জেড মিনছ 10 ইনভাৰ্ছ এক্স। চ' এইখিনি এনচাৰ হ'ল। ঠিক আছে, কুৱেশ্যন নম্বৰ 19 চাবা। কুৱেশ্যন নম্বৰ 19টো কৈছে ই পাৱাৰ টুৱাইচ এক্স মাইনাছ 1 ডিভাইড বাই ই পাৱাৰ টুৱাইচ এক্স প্লাছ 1। এইখিনি দিয়া হৈছে ই পাৱাৰ টুৱাইচ এক্স মাইনাছ 1 ডিভাইড বাই ই পাৱাৰ টুৱাইচ এক্স প্লাছ 1। ইয়াতে লক্ষ্য কৰিবা, যদি তুমি ই পাৱাৰ টুৱাইচ এক্স প্লাছ 1ক জেড ধৰি লোৱা, হা, ই পাৱাৰ টুৱাইচ এক্স প্লাছ 1 গোটেইখিনি জেড ধৰি লোৱা, তেতিয়া তুমি ডেৰিভেটিভ কৰিলে ই পাৱাৰ টুৱাইচ এক্স ডি এক্স পাবা। কিন্তু তেনেকুৱাকৈ নাই, ই পাৱাৰ টুৱাইচ এক্স মাইনাছ 1 আছে। ঠিক আছে, তো সেইদৰে কৰিলে অলপ দীঘল হৈ যাব। এনচাৰটো আহিবই হা, সেইটো কোনো প্ৰব্লেম নাই, কিন্তু দীঘল হৈ যাব, বহুত লম্বা হৈ যাব। তো এইকাৰণে কি কৰিবা তুমি চাবা, ইয়াৰ পৰা কৰিবা কি, ই পাৱাৰ এক্স কমন লোৱা। হা, এইটো তোমাৰ নিয়মটো মনত ৰাখিবা,
ই পাৱাৰ এক্স কমন লোৱা, কমন ল'লে কি হয় ই পাৱাৰ এক্স হয় আৰু ইয়াতে হ'ব তোমাৰ ই পাৱাৰ মাইনাছ এক্স। একেদৰে ইয়াতে ই পাৱাৰ এক্স প্লাছ ইয়াতে হয় ই পাৱাৰ মাইনাছ এক্স, ঠিক আছে না? ই পাৱাৰ এক্স কেঞ্চেল ডি এক্স, ই পাৱাৰ এক্সটো কেঞ্চেল কৰি দিলোঁ, ক্লিয়াৰ? এতিয়া তুমি যদি ই পাৱাৰ এক্স প্লাছ ই পাৱাৰ মাইনাছ এক্সৰ জেড ধৰি লোৱা এই তলৰখিনিক, ই পাৱাৰ এক্স ৰ'বা এক লাইন লিখি লওঁ, এ পাৱাৰ মাইনাছ এক্স ডিভাইড বাই ই পাৱাৰ এক্স প্লাছ ই পাৱাৰ মাইনাছ এক্স ডি এক্স। এতিয়া চাবা, এতিয়া আমি কি কৰিম, লেট ই পাৱাৰ এক্স প্লাছ ই পাৱাৰ মাইনাছ এক্স, ই পাৱাৰ এক্স প্লাছ ই পাৱাৰ মাইনাছ এক্স, ই পাৱাৰ এক্স প্লাছ ই পাৱাৰ মাইনাছ এক্স এইখিনি ধৰি লোৱা জেড। এতিয়া ডেৰিভেটিভ কৰাচোন, ডেৰিভেটিভ কৰিলে ই পাৱাৰ এক্সৰ ডেৰিভেটিভ ই পাৱাৰ এক্সে হ'ব, ই পাৱাৰ মাইনাছ এক্সৰ ডেৰিভেটিভ কৰিলে মাইনাছ ই পাৱাৰ মাইনাছ এক্স হ'ব, হয় না? তাৰ লগত থাকিব ডি এক্স ইজ ইকুৱেল টু হ'ব ডি জেড। হ'ল? তো চোৱা এইখিনি ওপৰত আছে, ই পাৱাৰ এক্স মাইনাছ ই পাৱাৰ মাইনাছ এক্স ওপৰত আছে। চ' আমাৰ কুৱেশ্যনটো হৈ গ'ল ওপৰত ডি জেড তলত হ'ল জেড, এইখিনি হৈ গ'ল না, ডি জেড বাই জেড। তো ডি জেড বাই জেডৰ ইণ্টিগ্ৰেশ্যন কি, কেনেকৈ লিখিবা, লগ জেড। তো এইটো লিখিবা লগ মড জেড প্লাছ চি। তাৰমানে এনচাৰটো হ'ল লগ অফ মড জেড, এতিয়া জেড মিনছ লিখি দিয়া ই পাৱাৰ এক্স প্লাছ ই পাৱাৰ মাইনাছ এক্স প্লাছ চি। চ' এইখিনি তোমাৰ এনচাৰ হৈ গ'ল কুৱেশ্যন নম্বৰ 19ৰ। হ'ব? নেক্সট আমাৰ আছে কুৱেশ্যন নম্বৰ 20। এতিয়া আমি 20 নম্বৰটো কৰিম, চাবা। তো 20 নম্বৰটো হৈ আছে, চ' একেই কুৱেশ্যন আছে, ই পাৱাৰ টুৱাইছ এক্স মাইনাছ ই পাৱাৰ মাইনাছ টুৱাইছ এক্স, একেই আছে ন, ই পাৱাৰ টুৱাইছ এক্স প্লাছ ই পাৱাৰ মাইনাছ টুৱাইছ এক্স ডি এক্স, একেই আছে। চ' ইয়াতে তুমি ডাইৰেক্ট বহাই দিবা, লেট ই পাৱাৰ টুৱাইছ এক্স প্লাছ ই পাৱাৰ মাইনাছ টুৱাইছ এক্স ইজ ইকুৱেল টু জেড, ছাবষ্টিটিউট কৰি দিলোঁ জেড। তো ডেৰিভেটিভ কৰা, ডেৰিভেটিভ কৰিলে পাবা 2 ইনটু ই পাৱাৰ টুৱাইছ এক্স আৰু এইটো পাবা মাইনাছ 2 ইনটু ই পাৱাৰ মাইনাছ টুৱাইছ এক্স, ডেৰিভেটিভ কৰিলোঁ। তো এইখিনি থাকিব ডি এক্সটো আহিয়ে লগে লগে ডি জেড। চ' 2 যিহেতু নাই ওপৰত সেইকাৰণে আমি কি কৰিম, এই যে 2 আছে সেইটোক আমি ৰাইট ছাইডত লৈ যাম, ঠিক আছে, ৰাইট ছাইডত লৈ যাম। তো এইটো পাবা ডি জেড ডিভাইড বাই 2। তো আমাৰ কুৱেশ্যনটো হৈ গ'ল ওপৰত হ'ল ডি জেড বাই 2 আৰু তলত যে আছে এইখিনি তোমাৰ কি জেড, হয় না? তো 1/2 বাহিৰত গুচি গ'ল, তো ৰৈ গ'ল কি ডি জেড বাই জেড মানে কি আছিলে, লগ জেড। তো আমি পাম লগ জেড, মড জেড হয়, লগ মড জেড হয়। চ' হাফ লগ মড জেড, তো জেড ভেলু বহাই দিবা ই পাৱাৰ টুৱাইছ এক্স প্লাছ ই পাৱাৰ মাইনাছ টুৱাইছ এক্স প্লাছ চি, এইখিনি এনচাৰ হৈ গ'ল, ক্লিয়াৰ? নেক্সট 21, কুৱেশ্যন নম্বৰ 21 কৈ আছে 10 স্কোৱাৰ টুৱাইছ এক্স মাইনাছ 3 ডি এক্স, এইখিনি আছে। এতিয়া এইটো চাবা, 10 স্কোৱাৰ টুৱাইছ এক্স মাইনাছ 3 ডি এক্স, 10 স্কোৱাৰ আছে, তোমালোকক 10 স্কোৱাৰ কৰাইছিলোঁ, 10 স্কোৱাৰ কৰিবলৈ কি কৰিব লাগে, চেক স্কোৱাৰ এক্স মাইনাছ 1 লিখিব লাগে, তাৰপিছতে ইণ্টিগ্ৰেশ্যনটো কৰিব পাৰি, হয় নহয়? তো ইয়াতে তোমাৰ 10 স্কোৱাৰটো আছে ঠিকে, কিন্তু টুৱাইছ এক্স মাইনাছ 3 প্ৰব্লেম কৰি আছে, হয় না? টুৱাইছ এক্স মাইনাছ 3 অলপ প্ৰব্লেম কৰি আছে। তো সেইকাৰণে আমি কি কৰিম, যে লেট এই টুৱাইছ এক্স মাইনাছ 3 যে আছে এইটোক আমি লিখি ল'ম জেড। এতিয়া ডেৰিভেটিভ কৰি ল'ব 2x মানে 1, তো ডি এক্স আহি যাব আৰু এতিয়া ডি জেড আহি যাব। তো ডি এক্সটো হৈ যাব ডি জেড বাই 2, ডি এক্সৰ ভেলু হ'ব ডি জেড বাই 2, ঠিক আছে? এতিয়া তুমি বহাই দিবা, তো বহাই দিলে পাবা ইণ্টিগ্ৰেশ্যন, এতিয়া পাবা 10 স্কোৱাৰ জেড, হয় না নাই, 10 স্কোৱাৰ জেড আৰু বাকীখিনি হ'ব ডি জেড বাই 2। তো হাফ বাহিৰত হ'ল আৰু 10 স্কোৱাৰ জেড মানে লিখিব পাৰিবা চেক স্কোৱাৰ জেড মাইনাছ 1 ডি জেড, এইটো আহি গ'ল। তো 1/2 চেক স্কোৱাৰ জেডৰ ইণ্টিগ্ৰেশ্যন কৰা 10 জেড হয় আৰু 1ৰ ইণ্টিগ্ৰেশ্যন কৰা ডি জেড দি কৰিলে জেড হয়, 10 জেড, জেড মিনছ টুৱাইছ এক্স মাইনাছ 3 আৰু ইয়াতে তোমাৰ হ'ব টুৱাইছ এক্স মাইনাছ 3 প্লাছ চি, এইখিনি এনচাৰ হৈ গ'ল। তাৰমানে আচলতে আমি 10 স্কোৱাৰে কৰিলোঁ, হয় না, কৰিছোঁ আচলতে 10 স্কোৱাৰে, কিন্তু ইয়াতে কি এক্স নাছিলে, টুৱাইছ এক্স মাইনাছ 3 আছিল। তো এই টুৱাইছ এক্স মাইনাছ 3 আছিল কাৰণে আমি জেড ধৰিব লাগিলে, হয় না, জেড ধৰি তাৰপিছত আমি এইখিনি ছাবষ্টিটিউট কৰাৰ পিছত তেতিয়াহে আমি কৰিব পাৰিলোঁ 10 স্কোৱাৰক। হ'ব? এইটো হ'ল 21। 22 ছেম কুৱেশ্যন, 22 কৈছে তোমাৰ চেক স্কোৱাৰ, ইয়াতে কৈ আছে 7 মাইনাছ 4x ডি এক্স, এইখিনি কৈছে। তো ইয়াতে তুমি কি কৰিবা, 7 মাইনাছ 4x এই গোটেইখিনি ধৰি লোৱা জেড, তেতিয়া আমি কৰিব পাৰিম না জেড ধৰিলে। তো এইখিনি তোমাৰ ডেৰিভেটিভ কৰিলে -4
dx dz, তো dx এর ভ্যালু বুঝাইছে কিমান, dx এর ভ্যালু বুঝাইছে dz ডিভাইড বাই -4 হল। এটা তুমি বহাই দিবা ইন্টিগ্রেশন, এটা হ'ব sec স্কোয়ার z আর বাকিখিনি হৈ আছে dz ডিভাইড বাই -4। এতিয়া এই -1/4 বাহিৰত গুচি গ'ল, ৰৈ গ'ল কি sec স্কোয়ার z। এতিয়া sec স্কোয়ার z এর ইন্টিগ্রেশন কি tan z হয়, তো -1/4 tan z, z মানে বহাই দিবা 7 - 4x প্লাস c। এইবিলাকৰ শৰ্টকাট আছে, মই দিম এইবিলাকৰ শৰ্টকাট, কেনেকৈ তুমি শৰ্টকাট উলিয়াব পাৰিবা এইবিলাক দিম, ভিডিঅ'বিলাক চাই থাকিবা আহি যাব। এইটো মই ডাইৰেক্ট 7.2 এক্সাৰচাইজখিনি কৰি দি আছোঁ, কিন্তু এইবিলাকৰ শৰ্টকাট আছে যে আমি ইমানখিনি কৰিব লাগিব নেকি, ইমানখিনি নালাগে, তুমি ডাইৰেক্ট ইয়াৰ পৰা ডাইৰেক্ট এইটো লাইন কৰিব পাৰিবা। ডাইৰেক্ট ফাৰ্ষ্ট লাইনৰ পৰা ডাইৰেক্ট লাষ্ট লাইন কৰিব পাৰিবা, শৰ্টকাট দিম এইবিলাক। ঠিক আছে, বৰ্তমান মই 7.2 এক্সাৰচাইজখিনিহে কৰি দি আছোঁ। তাৰপিছত চাওঁ নেক্সট 23 কুৱেশ্যন নম্বৰ 23 কৈ আছে কি, 23 কৈ আছে যে সাইন ইনভাৰ্স এক্স ডিভাইড বাই স্কোয়ার রুট অফ 1 মাইনাস এক্স স্কোয়ার ডিএক্স। চ' ইয়াতে সাইন ভাৰ্স এক্স আছে, সাইন ভাৰ্স এক্সৰ ডেৰিভেটিভ কোৱা কি আছিলে, সাইন ভাৰ্স এক্সৰ ডেৰিভেটিভ 1/√1 মাইনাস এক্স স্কোয়ার, তো সেইটোতো আছে ইয়াতে, সেইকাৰণে আমি ইয়াতে কি কৰিম যে লেট সাইন ইনভাৰ্স এক্স ইকুৱেল ধৰি ল'ম জেড। তেতিয়াহ'লে তোমাৰ ডেৰিভেটিভ কৰিলে কি পাম 1/√1 মাইনাস এক্স স্কোয়ার, এইখিনি পাম। এতে বহাই দিয়া, তো এটা আমাৰ পাম সাইন ইনভাৰ্স এক্স মানে জেড বহাই দিলোঁ, আৰু বাকীখিনি যে আছে 1/√1 মাইনাস এক্স স্কোয়ার ডিএক্স, সেইখিনি মিলি কি হ'ব dz, তো dz বহাই দিলা, তোমার ফর্মুলা মতে হ'ব জেড স্কোয়ার ডিভাইড বাই 2 প্লাস সি। তো জেড মানে আমি কি লিখিছোঁ সাইন ইনভার্স এক্স, তো সাইন ইনভার্স এক্স হোল স্কোয়ার ডিভাইড বাই 2 প্লাস সি হৈ গ'ল এনসাৰ। বহুত সিম্পল হয় হল। এইবিলাক কিন্তু এক্সামত নাহে, তোমাৰ এক্সাম পাৰপজ নহয় এইবিলাক, এইবিলাক জাষ্ট প্ৰেক্টিচ কৰিব লাগে, যাতে তুমি ইন্টিগ্ৰেশ্যনটো তোমাৰ সাবস্টিটিউশন মেথডটো যাতে ধৰিব পাৰা। ঠিক আছে, অলপতো আইডিয়া পাই আছে বৰ্তমান, হয় না, অলপতো আইডিয়া আহি আহিছে। তো নেক্সট কুৱেশ্যন কৈছে 24, এটা কৈছে 2 cos x মাইনাছ 3 sin x ডিভাইড বাই আছে 6 cos x দেন প্লাছ 4 sin x, এইখিনি আছে সবাই দিয়া বুঝিবা। এইটো cos x আছে আৰু sin x আছে, cos x ৰ ডেৰিভেটিভ কৰিলে মাইনাছ sin x পা ওপৰত আছে, sin x ৰ ডেৰিভেটিভ কৰিলে cos x পা ওপৰত আছে, কিন্তু প্ৰব্লেমটো কি হৈছে জানা, এই নাম্বাৰ লৈ প্ৰব্লেম হৈছে। এটা আছে তুমি 2 cos x মাইনাছ 3 sin x, বুজিবা এইখিনি। ইয়াৰ পৰা যদি মই 2 কমন লওঁ তেতিয়া থাকিব 3 cos x প্লাছ 2 sin x, হয় না, এইখিনি থাকে। এটা তুমি লক্ষ্য কৰিবা, যদি মই 3 cos x প্লাছ 2 sin x আমি যদি জেড সাবস্টিটিউট কৰোঁ, জেড যদি সাবস্টিটিউট কৰি দিওঁ, তেতিয়া সুবিধাটো কি চাবা, ডেৰিভেটিভ কৰিম চাবা, 3 cos x মানে হ'ব মাইনাছ sin x প্লাছ 2 sin x মানে হ'ব cos x, হয় না, cos x dx ইজ ইকুৱেল টু dz। এটা তুমি লক্ষ্য কৰা এইখিনিৰ ওপৰত আছে না নাই, চোৱাচোন আছে ওপৰত চোৱা, 2 cos x মাইনাছ 3 sin x, এই 2 cos x মাইনাছ 3 sin x আছে না। তো এই সুবিধাৰ কাৰণে আমি কি কৰিছিলোঁ 2 কমন লৈছিলোঁ, কথাখিনি বুজিছেনে। আৰু তাৰপিছত আমি জেড ধৰিছোঁ, তো আমাৰ কুৱেশ্যনটো হৈ গ'ল, কুৱেশ্যনটো কেনেকুৱা হৈ গ'ল যে ওপৰৰখিনি হ'ল dz আৰু তলৰখিনি হ'ল z, গতিকে 1/2 বাহিৰত গ'ল, dz বাই z মানে log z বুজায়, log z বুজায় ন, dz বাই z মানে log z বুজায়, তো আমাৰ এনচাৰটো হ'ল হাফ log z। এতিয়া z মানে বহাই দিবা 3 cos x প্লাছ 2 sin x প্লাছ হৈ গ'ল, ক্লিয়াৰ। 25, এতিয়া 25 নম্বৰ কৈছে কি যে এইখিনি আছে 1 মানে dx ডিভাইড বাই আছে cos স্কোয়াৰ x আৰু ব্ৰেকেটৰ ভিতৰত দিছে 1 মাইনাছ 10x হোল স্কোয়াৰ, এইখিনি দিয়া হৈছে। এতিয়া চাবা, যেতিয়া তোমাৰ কুৱেশ্যনত 10 থাকিব 10x থাকিব ন, যেতিয়া তোমাৰ কুৱেশ্যনত 10x থাকিব, সেই কুৱেশ্যনটোত sec স্কোয়াৰ x থাকিব লাগে, মিলোৱাৰ কাৰণে থাকিব লাগে sec স্কোয়াৰ x। এটা তুমি যদি ভালদৰে লক্ষ্য কৰা sec স্কোয়াৰ x ডাইৰেক্ট দিয়া নাই, কিন্তু এই cos স্কোয়াৰটো ওপৰত লৈ যাওঁ মই, এইটো আমাৰ sec স্কোয়াৰ x বুজাই দিব, হয় না,
কথাখিনি বুজি পাইছানে 10x ৰ ডেৰিভেটিভ কি হয় sec স্কয়াৰ x হয় তো সেই 10 থাকিলে sec স্কয়াৰ x থাকিব লাগে এটা তুমি যদি কৰা যে 1 - 10x ক যদি তুমি ধৰি লোৱা z যদি ধৰি লোৱা এখানে 1 - 10x ক তেতিয়া ডেৰিভেটিভ কৰিলে পাবা sec স্কয়াৰ x dx dz হয় না মাইনাস থাকিব তো আমি ইয়াৰ পৰা পাবা sec স্কয়াৰ x dx ৰ ভ্যালু হল -dz এটা বহাই দিয়া উপৰখিনি হ'ব -dz আৰু তলৰখিনি হ'ব z স্কয়াৰ গতিকে z স্কয়াৰ মানে z পাৱাৰ -2 ওপৰত গলে z পাৱাৰ -2 তো -2 যদি ইন্টিগ্ৰেশন কৰি দিয়া তুমি পাবা z পাৱাৰ -2 + 1 ডিভাইড বাই -2 + 1 হল এটা তুমি বহাই দিবা ইজ ইকুয়াল টু -2 + 1 তো -1 তো প্লাস হৈ যাব তো 1 বাই है ना 1 বাই z এখানে কি 1 বাই z হৈ আছে 1 বাই z প্লাস c তো z মানে বহাই দিবা 1 - 10x তো এখানে आंसर হৈ গল 1 বাই z 1 বাই z মানে 1 - 10x বহাই দিলো ক্লিয়ার তো 25 লৈকে হল আজি 15টা কইলো है ना 15টা কইলো নেক্সট আৰু আছে আৰু মোটামুটি 15টা মান আছে তো নেক্সট ক্লাছত আমি আৰু 15টা কৰি দিম তেতিয়া আমাৰ 7.2 এক্সাৰসাইজখিনি কমপ্লিট হৈ যাব তোমালোকে ট্ৰাই কৰি চাব পাৰা বাকি 15টা চাই ল'ব পাৰা আৰু যদি নোৱাৰা নেক্সট ক্লাছত মিলাই ল'ব পাৰিবা হ'ব না দিয়া আজি হ'ব দিয়া থ্যাংক ইউ